মই লাষ্টৰ ভূতৰ কাহিনী কোৱা ভিডিঅ'টোত মোক বহুতে কমেণ্ট কৰি সুধিছে যে তুমি অকলে কেনেকৈ থাকা, ভয় নালাগে নেকি? আজি ইয়াৰে উত্তৰটো দিম। আপোনালোকে মোৰ ৰুমটো দেখিছে ন? ৰুমটোত ইমান ধুনীয়া ৰ'দৰ পোহৰ আহি থাকে আৰু এনেকুৱা ব্ৰাইট ৰুমছবিলাকত নেগেটিভিটি থাকিবই নোৱাৰে। সেইকাৰণে বহুত চাই চিতি এই ৰুমটো লৈছোঁ, কাৰণ ইয়াত বহুত পজিটিভ ভাইবছ আছে। আৰু এতিয়া আপোনালোকে ভাবিছে চাগে মই বা ক'ত যাবলৈ পেকিং কৰি আছোঁ। আজি ভিডিঅ'টোত নকওঁ, আপোনালোকে গেছ কৰকচোন, কমেণ্ট কৰিব দেই। এনেও অহা ভ্লগছবিলাকত গম পাবই। আৰু এতিয়া মোৰ পেকিং কৰি হৈ গ'ল, কিন্তু ৰ'ব, ভাবিছোঁ মই পাৰ্লাৰলৈ যাওঁ, নখকেইটা অলপ ধুনীয়া কৰি আহোঁ, কাৰণ কাম কৰি কৰি হাতখন অৱস্থা নাইকিয়া হৈ আছে। সেইকাৰণে মানুহজনক মাতি দিলোঁ আৰু তেওঁ মোক পাৰ্লাৰলৈ লৈ গ'ল। তাত একেবাৰে চিম্পল জেল পলিচ লগাইছোঁ যাতে চব কাপোৰৰ লগতে যায়। আৰু মই ক'ত যাম সেইটো চাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত।